বৰ্তমান পূজাৰ বতৰ ঘৰৰ পৰাই ক'ত আহি আছো এইটো আপোনালোক আগত যাই জনাই আছো এতিয়ালৈকে আমি ধৰিব পৰা নাই না কি হা তেতিয়ালৈ আমি ডিচিজন লোৱা নাই কিন্তু আমাক এনেকুৱা জাগা লাগে যোনটো জাগাত অলপমান শান্তি পাওঁ আমি গতিকে আমি বিচাৰি যাই আছো তেনেকুৱা জাগা আপোনালোকেও আমাৰ লগত বলক ভিডিঅ'টোৰ সৈতে চাই লগত পিছফালে আছে আমাৰ গাড়ীৰ মালিক মানস লগতে মই এক্সট্ৰা মানুহ তাৰপিছত আপোনালোকে মেইন ব্লগাৰটোতো আপোনালোকে জানেই যাৰ ব্লগ চাই আছে জয়ন্ত দাৰ লগত ওলাইছো জয়ন্ত দাই গাড়ী চলাই আছে গতিকে মেইনলি সকলোৰে দুখ আমাৰ গাড়ীৰ মালিকজনটো একদম জুবিন দাৰ ডাই হাৰ্ড ফেন সৰু সুৰা ফেন নহয় ডাই হাৰ্ড ফেন গতিকে সিও দুখ পাই আছে আমিও দুখ পাই আছো গতিকে এই দুখত বিশেষকৈ এই পূজাৰ বতৰত ফূৰ্তি বোলা বস্তুটো আমাৰ নাইকিয়া হৈ গৈছে গতিকে আমি ভাবিছো অলপ ওলাই যাওঁ যাতে অলপমান মনটো শান্তি পায় কাৰণ ইমান দুখত মনটোক অলপমান শক্তি লাগে বুলি ধৰক আৰু অলপ যাতে আমাৰ ভাল লাগে আমাৰ সেইটো হেল্থৰ কাৰণে ভাল মনটো যাতে শান্তি পায় আমি কিবা নেচাৰেল জেগাত যাওঁ বুলি ভাবিছো গতিকে বলক কিবা নেচাৰেল জেগা বিচাৰো য'ত অলপমান মনটো শান্তি পায় সুন্দৰ পৰিৱেশ হা সুন্দৰ পৰিৱেশ আৰু মৰম লগা পৰিৱেশ এইফালে চাওকচোন এইফালে ভূটানৰ পাহাৰ মানে আমি যিটো জেগাত আহি আছো সেই জেগাটো পাম আৰু মানে তাৰে আগত আপোনালোক সুন্দৰ পৰিৱেশ দেখাই ললো চাওক আপোনালোকৰ ভাল লাগিব অলপ মনটো শান্তি পাব অলপ টেনচনৰ পৰা নিজকে শান্ত কৰিবলৈ আমি ওলাই আহিছো ন আৰু আচলতে কি জানা দোস্তি আমাৰ অসমৰ দৰে শান্তিপূৰ্ণ জেগা কতই নাই প্ৰাকৃতিক জেগা একদম মজা আৰু ভাল লাগি যায় কি ধুনীয়া একদম বাহিৰত যাব দৰকাৰ নাই তোমাৰ হয়নে নহয় হা বাহিৰত যাব দৰকাৰ নাই ভালকৈ ঘূৰিব বিচাৰিলে মানুহে অসমতে ঘূৰিব পাৰে সেইটোৱেইটো কিন্তু আমাৰ অসমৰ মানুহগিলানে ভাবে আৰু যি বাহিৰত যাব যাম লাডাখত যাম লাডাখত। আৰে ভাই কি হা হা এইগিলাই ইয়াতেই ঘূৰিব পাৰি ইয়াতেই এনজয় কৰিব পাৰি মানে যদি কিবা চিন্তা থাকে ব্ৰেইনত এনে জেগা তাক ওলাই অহাৰ পিছত গোটেই ব্ৰেইনটো ৱাছ হৈ যায় নে নহয় ভাল লাগি যায় কি মনটো মজা আছে লাদে ক'ত আহিছো নিজে গম পোৱা নাই গছেই গছ আৰু আকৌ তাৰমানে ইয়াৰে ফটো উঠিব পাৰি এই জেগাতে বঢ়িয়া জেগা কোনো ধৰণৰ ইয়াতে নিচা ডেভেলপমেণ্টৰ নামত গছ গছনি কটা হোৱা নাই গেৰুৱা ৰঙৰ চাৰ্ট পিন্ধি কিনে ন পাইজামা কি বুলি কয় কুৰ্তা ন গেৰুৱা ৰঙৰ কুৰ্তা পিন্ধি পেলাই কি মজা কৰি আহি আছে চেলা গৰু লৈ যাই আছে গৰু চৰাই আছে আৰু দোষী এটা কথা মই কৈ আছো ইয়াতে কিন্তু তামোলৰ গছ বহুত বহুত তামোলৰ গছ লাগে। সেইটো আমি আহি আছো ন আমি দেখি আছো আৰু তামোলৰ গছ খেতি কৰিছে বিশেষ কৰি পথাৰ এখন পুৰা তামোলৰ গছেৰে কৰি দিছে সেনেকুৱাও দেখিছো আমি মানে মানুহবিলাক দোষী ছোৱালীটো দেখা দিয়ে অলপমান ভাল কৰি মন্দিৰৰ পৰা আহিলো এইফালে একদম দাৰাগাঁও আপোনালোকে গম পাইছে এতিয়া আৰু এইফালে চাওক মজা আৰু পানী আছে পুৰা গা ধুব পাৰি এৰে আগৰবাৰ হাতে পানী নাছিলে একদম ধুনীয়া পানী চাওক দেখা আছো মই আপোনালোকক মজা কৰি আৰু এইফালে অলপ জুম কৰি দেখা আছো আপোনালোকে চাওক কি মজা আৰু যিয়ে নহওক এই দোস্তি আহিব আমি দাৰাগাঁও আৰু আগতে দাৰাগাঁৱত আহিছিলে না নাই মই আগতে আহিব নাই এই প্ৰথম আগতে আহিব নাই ফাৰ্ষ্ট টাইম আমাৰ না আহি কিনে কেনে লাগিল আহি কিনে বঢ়িয়া লাগিছে একদম পুৰা নেচাৰেল জেগা বিশেষ কৰি ইমান দুখত এটা নেচাৰেল জেগাত আহি অলপমান মনটো শান্তি পায় গতিকে আমি এটা ৰিফ্ৰেছমেণ্ট পাইছো আৰু আহি পেলাই বহুত ভাল লাগিছে আৰু এনা আন জেগা বেছিকে ভাল পায় গছ গছনি আছে পাহাৰ আছে পাহাৰ আছে। জুবিনদাৰ ক্ষেত্ৰত জুবিনদাৰ ক্ষেত্ৰত জুবিন দা যিহেতু প্ৰকৃতি প্ৰেমী আছিল গতিকে আমিও তেনেকুৱা আদৰ্শ ফ'ল' কৰা মানুহ আমি গতিকে আমিও এনেকুৱা প্লেচত আহি পেলাই বহুত ভাল লাগিছে এটা জুবিনদাৰ প্ৰতি এটা সন্মান এটা প্ৰকাশ কৰা যেন আমাৰ অনুভৱ হৈছে থেংক ইউ আৰু জুবিনদাৰ কাৰণে আমি এই জেগাটো আজি আমি এক্সপ্ল'ৰ কৰিব পাৰিছো কাৰণ আমাৰ দুখৰ পৰা এটা ৰিফ্ৰেছমেণ্টৰ কাৰণে আহিছো আমি নিজকে ফ্ৰেছ কৰিবলৈ আহিছো আমি গতিকে আমি এটা দুখৰ পৰা নিজৰ মনটোক সকাহ দিয়া টাইপত এই নেচাৰেল প্লেচখিনিত আহি পেলাই আমি খুবেই আনন্দিত হৈছো
জুবিন দা আমাৰ মাজত সদায় আছে। জুবিন দা আমাৰ মাজত আছে আৰু সদায় থাকিব। যদিও দৈহিক ৰূপে নহয়, কিন্তু আত্মিক ৰূপে আমাৰ মনত, আমাৰ প্ৰাণত আৰু আমাৰ জীৱনৰ প্ৰতিটো কামত জুবিন দাৰ আদৰ্শ ফল' কৰি আমি আমাৰ জীৱন আগবঢ়াই যাম। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জয় জুবিন দা।